নমস্কাৰ সো আজি তোমালোকৰ ম্যাক্ৰো ইকোনমিক্সৰ এটা স্পেশাল টপিক ডিসকাশন কৰিব গৈ আছো আমাৰ ফাৰ্দাৰ যি এক্সাম আহি আছে 11 যেটো এক্সাম আছে সেই এক্সামতো আমাৰ কনসেপ্ট ইম্পৰ্টেন্ট হয় যেটো মুদ্ৰাৰ লগত মানিৰ লগত ৰিলেটেড কনসেপ্ট হয় সো যেটো ডিমান্ড ফৰ মানিৰ লগত কনসেপ্ট আমি জানো যিকোনো বস্তুৰ ডিমান্ড আৰু সাপ্লাই দুটা বস্তু থাকে হয় না মাৰ্কেটত সো জেনেকা কিবা এটা গুডস এনি গুডস আৰু সাৰ্ভিসৰ আমি ডিমান্ড কৰো জাস্ট লাইক আমি মানিৰো ডিমান্ড কৰো ক্লিয়াৰ the question হল সেই ডিমান্ড ফৰ মানিৰ ওপৰত আমাৰ কেইনছ জন মাইনাৰ্ড জেএম কেইন জন মাইনাৰ্ড কেইনছে এটা থিওৰি দিছিলে যেটো তেওঁৰ কিতাপ ফেমাস কিতাপ সেই কিতাপটো তেওঁ লিখিছিলে জেনাৰেল থিওৰি অফ এমপ্লয়মেন্ট ইন্টাৰেষ্ট এণ্ড মানি তেওঁৰ বুকখনৰ নাম জেনাৰেল থিওৰি অফ এমপ্লয়মেন্ট ইন্টাৰেষ্ট এণ্ড মানি এই কিতাপখনতে এখন ইম্পৰ্টেন্ট থিওৰি তেওঁ explain কৰিছিলে যেটোৰ নাম লিকুইডিটি প্ৰেফাৰেন্স থিওৰি অফ ইন্টাৰেষ্ট ক্লিয়াৰ যেটো ডিমান্ড ফৰ মানিৰ লগত ৰিলেটেড হয় ক্লিয়াৰ যদিও নাম লিকুইডিটি প্ৰেফাৰেন্স থিওৰি অফ ইন্টাৰেষ্ট কিন্তু ডিমান্ড ফৰ মানিৰ কনসেপ্ট হয় ক্লিয়াৰ সো এই স্পেশাল যেটো থিওৰি লিকুইডিটি প্ৰেফাৰেন্স থিওৰি সেই বস্তুটো বলা আমি ডিসকাশন আজি ভালকে কৰো ওকে Keynes liquidity preference theory of interest মই সোয়া লিখি থৈছো ডিমান্ড ফৰ মানি যেটো তেওঁৰ বুকত জেনাৰেল থিওৰি অফ এমপ্লয়মেন্ট ইন্টাৰেষ্ট আৰু মানি নামৰ বুকখনত তেওঁ লিখিছিলে ক্লিয়াৰ ইতে সিম্পলি ডিমান্ড ফৰ মানি মানে কি আমি মুদ্ৰাৰ চাহিদা কৰো হয় না মুদ্ৰাৰ চাহিদা প্ৰশ্নটো হৈছে মুদ্ৰাৰ চাহিদা বা মুদ্ৰা আমি কিয় বিচাৰো why you desire to hold money because এটাই লজিক কেইনছে কৈছিলে মানিৰ এটা স্পেশাল ক্যাৰেক্টাৰ হৈছে যেটো আমি জানো কি লিকুইডিটি means money act as a liquid asset okay means মুদ্ৰা এক তৰল পদাৰ্থৰ নিচিনা বা মুদ্ৰা এক তৰল বস্তুৰ নিচিনা পনীয়া বস্তুৰ নিচিনা কেনেকা জেনেকা তোমাৰ পানী যিকোনো কালাৰ লব পাৰে যিকোনো ৰঙৰ লগত মিলি যায় means পানী আমি যিকোনো ৰঙলৈ কনভাৰ্ট কৰিব পাৰো ৰঙা দি দিলা ৰঙা হৈ যাব ব্লু কালাৰ দি দিলা ব্লু হৈ যাব তুমি যদি গ্ৰীন দি দিয়া গ্ৰীন হৈ যাব সো পানী জেনেকা যিকোনো কালাৰত কনভাৰ্ট হয় means ট্ৰান্সপাৰেন্ট হয় ঠিক তেনেকা মুদ্ৰাকো আমি অতি কম সময়ত সোনকালে যিকোনো দ্ৰব্য বা সেৱালৈ আমি ৰূপান্তৰ কৰিব পাৰো জেনেকা পানীক ৰূপান্তৰ কৰিছো বেলেগ বেলেগ কালাৰত ঠিক তেনেকা আমি মুদ্ৰাকো ডিফাৰেন্ট গুডস আৰু সাৰ্ভিসত আমি কনভাৰ্ট কৰিব পাৰো উইথ দা হেল্প অফ হোৱাট মিডিয়াম অফ এক্সচেঞ্জ ক্লিয়াৰ মুদ্ৰাৰ সেই বিশেষ তাৰুল্য গুণটো যেতিয়াই তোমাৰ দৰকাৰ কিবা এটা বস্তু তুমি পাৰচেজ কৰিলা মুদ্ৰাৰ বিনিময়ত যেতিয়াই কিবা এটা সেৱাৰ দৰকাৰ তুমি মুদ্ৰাৰ বিনিময়ত সেৱাটো ললা ঠিক তেনেকা মুদ্ৰাক আমি যিকোনো সময়ত যিকোনো জায়গাত আমি কি কৰিব পাৰো যিকোনো জায়গা বুলি মই উইদিন দা ডমেস্টিক ইকোনমি বুলি কৈছো বাহিৰতো আমি পাৰো কনভাৰ্ট কৰিব লাগে ফৰেন কারেন্সি লৈ ঠিক আছে সো মুদ্ৰাক যদি আমি বিভিন্ন দ্ৰব্যৰ সেৱালৈ ইজিলি কনভাৰ্ট কৰিব পাৰো সেই কাৰণে মুদ্ৰা এক তৰল পদাৰ্থ বুলি কোৱা হয় মানি এজ এ লিকুইড এসেট ক্লিয়াৰ মন গল তুমি মোবাইল কিনিলা মন গল তুমি বুক কিনিলা মন গল তুমি টি-শাৰ্ট কিনিলা মন গল তুমি যিকোনো বস্তু কিনিব পাৰা ক্লিয়াৰ আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন অভাৱ আমি মুদ্ৰাৰ দ্বাৰা পূৰণ কৰো ক্লিয়াৰ যত কোনো বাধা নাই ক্লিয়াৰ সো মুদ্ৰাৰ এই তৰল গুণটো আছে বাবে আমি মুদ্ৰাক সদায় বিচাৰো means we always desire to hold money এই যে মুদ্ৰাটোক যে আমি অতি সোনকালে ৰূপান্তৰ কৰিব পাৰো যিকোনো দ্ৰব্য বা সেৱালৈ সেইকাৰণে মুদ্ৰাক লিকুইডিটি বুলি কোৱা হৈছে আৰু মুদ্ৰাটো লিকুইড বাবে তাৰ প্ৰতি আমাৰ এক পছন্দ আছে means আমি চয়েস কৰো আৰু মুদ্ৰাৰ সেই পছন্দ যেটো আমি কৰো বা মুদ্ৰাটো আমি ৰাখিব যে বিচাৰো হাতত means we desire to hold money তাকে কোৱা হয় লিকুইডিটি প্ৰেফাৰেন্স ইয়াত লিকুইড মানে মানিক বুজাইছে প্ৰেফাৰেন্স মানে মুদ্ৰাটো desire to hold বুজাইছে ক্লিয়াৰ এতে কোৱেশ্চন হল এই লিকুইডিটি প্ৰেফাৰেন্স থিওৰিত ডিমান্ড ফৰ মানি মই লিখি থৈছো সোৱা hold their wealth in liquid form সদায় আমি আমাৰ wealth আমি liquid formত ৰাখিব বিচাৰো clear because wealth
ইজিলি কনভাৰ্ট নহ'বও পাৰে কিন্তু মানি ইজিলি আমি কনভাৰ্ট কৰিব পাৰোঁ যিকোনো ৱেল্থলৈ সেইকাৰণে আমি যেতিয়া ৱেল্থ আমি লিকুইড ফৰ্ম মিন্স কেছ হিচাপে যেতিয়া আমি ৰাখিম তাকেই কোৱা হয় ডিমাণ্ড ফৰ মানি নাথিং বাট লিকুইডিটি প্ৰেফাৰেঞ্চ ক্লিয়াৰ নেক্সট কুৱেশ্যন হ'ব কেইন্সৰ মতে লিকুইডিটি প্ৰেফাৰেঞ্চ বা ডিমাণ্ড ফৰ মানি তিনিটা মটিভ দেই ইম্পৰ্টেণ্ট কনচেপ্ট হয় তিনিটা মটিভছৰ ওপৰত ডিপেণ্ড কৰে ক্লিয়াৰ কৰবাত দুটা মটিভছ লিখা থাকে কিন্তু ৰিমেম্বাৰ ওকে মনত ৰাখিবা তিনিটা মটিভ দেৰ আৰ থ্ৰী মটিভছ অফ লিকুইডিটি প্ৰেফাৰেঞ্চ থিয়ৰী কেইন্সে তিনিটা অভিপ্ৰায়ৰ কথা কৈছে ক্লিয়াৰ আৰু সেই তিনিটা অভিপ্ৰায় হৈছে লেনদেনৰ অভিপ্ৰায় সতৰ্কতামূলক অভিপ্ৰায় আৰু কল্পনাপ্ৰসূত অভিপ্ৰায় ইংলিছ টাৰ্মছটো মই গাইছোঁ ট্ৰেনজেকশ্যন মটিভছ প্ৰিকশ্যনাৰী মটিভ স্পেকুলেটিভ মটিভছ এতিয়া ট্ৰেনজেকশ্যন মটিভছ মিনছ হোৱাট আমি যে ডিজায়াৰ টু হোল্ড কেছ ৰাখোঁ তাৰ কাৰণটো কি তাৰ এটা মটিভ হৈছে ট্ৰেনজেকশ্যন মটিভ আৰু ট্ৰেনজেকশ্যন মটিভ হৈছে আমাৰ ডেইলি লাইফৰ যিটো ডে টু ডে ট্ৰেনজেকশ্যন হয় আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক আমাৰ অভাৱ আমি পূৰণ কৰোঁ ক'ৰবাত যাব লাগে আমাৰ টকাৰ প্ৰয়োজন কিবা এটা বস্তু কিনিব লাগে টকাৰ প্ৰয়োজন মাহৰ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে আমাৰ ফেমিলিৰ বাজেট মেইনটেইন কৰিব লাগে হয়নে নহয় বিভিন্ন এক্সপেণ্ডিচাৰ কৰিব লাগে তাৰ কাৰণে টকাৰ প্ৰয়োজন চ' আমাৰ ডেইলি লাইফৰ পাৰপাছৰ কাৰণে আমি যিখিনি টকা প্ৰয়োজন সেইখিনি ডেফিনেটলি উই ডিজায়াৰ টু হোল্ড ক্লিয়াৰ তাৰ কাৰণে যিখিনি মই টকা ৰাখিম সেইখিনি কোৱা হয় ট্ৰেনজেকশ্যন মটিভছ ক্লিয়াৰ সেকেন্ড হৈছে প্ৰিকশ্যনাৰী মটিভ প্ৰিকশ্যনাৰী মটিভ মানে হৈছে টু মিট ইমাৰ্জেঞ্চিজ এণ্ড আনএক্সপেক্টেড কণ্টিনজেঞ্চিজ দ্যাট মিনছ হোৱাট তোমাৰ লাইফত ফিউচাৰত কিবা আনএক্সপেক্টেড ঘটনাও ঘটিব পাৰে যি ঘটনা আমি একসেপ্টেবল বুলি ক'ব নোৱাৰোঁ কেতিয়াবা লাইফত ডাঙৰ বেমাৰ হৈ গ'ল কিবা এটা এক্সিডেণ্ট হৈ গ'ল যিটো আমি ভাবা নাছিলোঁ হ'ব পাৰে চ' তেনেধৰণৰ যিবিলাক আনফৰ্চুনেট ইনসিডেন্ট আমাৰ লাইফত যদি হৈ যায় তেতিয়াও হেতুৰ পৰা ওভাৰকাম হ'বৰ কাৰণে আমাৰ মানিৰ প্ৰয়োজন মিন্স মুদ্ৰাৰ প্ৰয়োজন যাৰ কাৰণে আমি এটা পোৰ্শন অফ মুদ্ৰা আমি কি কৰোঁ হাতত ৰাখোঁ ক্লিয়াৰ আৰু সেই পাৰপাছত ৰাখাৰ কাৰণে আমি যিটো মটিভৰ নাম দিছোঁ তাৰ নাম হৈছে প্ৰিকশ্যনাৰী মটিভছ দুটা মটিভছ ক'লোঁ দৈনন্দিন জীৱনৰ ডেইলি লাইফৰ প্ৰত্যেক দিনৰ আমাৰ অভাৱ সমূহ পূৰণৰ বাবে আমি যিখিনি টকা হাতত ৰাখোঁ দিছ ইজ নাথিং বাট ট্ৰেনজেকশ্যন মটিভছ মিন্স লেনদেনৰ অভিপ্ৰায় আৰু কেতিয়াবা আমাৰ লাইফত কিবা ঘটনাও ঘটি যাব পাৰে হল যিটো আমি ভাবা নাছিলোঁ ভাবার বাহিৰেও কিছুমান ঘটনা আমাৰ লাইফত হৈ যাব পাৰে হেতু ধৰি লোৱা এক ধৰণৰ কি এক্সিডেন্ট হ'ব পাৰে বেমাৰ হ'ব পাৰে আজিকালি অসমত ভূমিকম্প হৈ আছে হয়নে নহয় ঘৰটোই ভাঙি পৰি থাকিল ঘৰটো বনাব লাগিব হয়নে নহয় তুমি ঘৰ ভাঙিব তাৰ পিছত টকা জমাবা তাৰ পিছত ঘৰ বনাবা হেতু তোমাৰ ভৰি ভাঙিব তাৰ পিছত টকা জমাবা তাৰ পিছত ভৰি ঠিক কৰিবা হেতু কেতিয়াও নহয় তাৰ আগতে তুমি প্ৰিপাৰেচন লৈ ৰাখিব লাগিব যে মই তেনে ঘটনা মোৰ লাইফত হ'ব পাৰে আৰু যদি তেনেকা ঘটনা লাইফত হ'ব পাৰে হয়নে নহয় নহব বুলি ক'ব নোৱাৰো আমি তো ভগৱান নহয় ক্লিয়াৰ সো সেইকাৰণে তাৰ পাৰপাছতো আমি টকা হাতত আগতীয়াকে হাসি থব লাগে ক্লিয়াৰ যেটো কোৱা হয় প্ৰিকশ্যনাৰী মটিভছ ক্লিয়াৰ Number last, speculative motive কল্পনা প্ৰসূত অভিপ্ৰায় speculative gains bonds shares বুলি মই লিখিছো তাৰ মানেটো হৈছে আমি এটা পোৰশন টকা হাতত ৰাখো means we desire to hold a part of money for future investment clear আমি বন্ডত বা শেয়ারছত আমি কেতিয়াবা টকা ইনভেস্ট কৰো means সেইখিনি টকা as a capital আমি হাতত ৰাখো যিখিনি আমি ফিউচাৰত ইনভেস্ট কৰিম বুলি ভাবিছো clear So, tene purpose যদি আমি টকা রাখো তা কোৱা হয় speculative motives তেতে হলে কেইন্সৰ মতে desire to money means liquidity to preference কৰাৰ আৰত তিনটা মোটিভ লুকাই আছে clear transaction motives precautionary motive and speculative motives clear এটা কোৱেশ্চন হৈছে এই তিনিটা motives depend কৰে আকৌ নিৰ্ভৰ কৰে কিহৰ ওপৰত সেই বস্তুটো মই দেখুৱাইছো ওকে এই তিনটা মোটিভছৰ তুমি চাবা এই তিনটা মোটিভছৰ প্ৰথমটো মোটিভছ মিন্স মই মানি ডিমান্ডটোক এল বুলি লিখিছো লিকুইডিটি প্ৰেফাৰেন্স টি মানে ট্ৰানজেকচন পাৰপাস ওকে প্ৰথমটো মোটিভ ইজ এ ফাংশন অফ এটো এল ডি ফাংশন বুজাইছো ফাংশন অফ ইনকাম ঠিক তেনেকা এল মানে লিকুইডিটি প্ৰেফাৰেন্স মানে ডিমান্ড ফৰ মানি ফৰ প্ৰিকশ্যনাৰী পাৰপাস অলসো ফাংশন অফ ইনকাম
That means মই ক'ব বিচাৰিছোঁ ট্ৰেনজেকশ্যন মোটিভৰ কাৰণে যিখিনি টকা তুমি ৰাখা সেইটো তোমাৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰিকশ্যনাৰী মোটিভৰ কাৰণে যিখিনি টকা ৰাখা সেইটো তোমাৰ ইনকামৰ ওপৰত নিৰ্ভৰ কৰে মিন্স both ট্ৰেনজেকশ্যন এণ্ড প্ৰিকশ্যনাৰী মোটিভছ ডিপেণ্ডছ আপন ইনকাম আৰু এই ইনকামৰ লগত এই দুটা মোটিভৰ ৰিলেশ্যন পজিটিভ যদি ই বাঢ়ে তেতিয়াহ'লে ডিজায়াৰ টু হোল্ড বাঢ়িব ই যদি কমে ইও কমিব আকৌ ইফালেও ই যদি বাঢ়ে এইটো বাঢ়িব ই যদি কমে ইও কমিব তাৰ মানে মই ক'ব বিচাৰিছোঁ দুয়োটা মোটিভ মানে LT প্লাছ LP দুয়োটাই ডিপেণ্ড কৰে কাৰ ওপৰত ডিপেণ্ড কৰে ইনকামৰ ওপৰত আৰু ইনকামৰ লগত এই দুয়োটাৰ ৰিলেশ্যন অলৱেজ কি পজিটিভ ৰিলেশ্যন ক্লিয়াৰ মিন্স ইনকাম বাঢ়িলে ট্ৰেনজেকশ্যন মোটিভছো বাঢ়িব ইনকাম বাঢ়িলে প্ৰিকশ্যনাৰী মোটিভছো বাঢ়িব বাট ইনকাম কমিলে ট্ৰেনজেকশ্যন এণ্ড প্ৰিকশ্যনাৰী মোটিভ দুয়োটাই কমিব মিন্স both ট্ৰেনজেকশ্যন এণ্ড প্ৰিকশ্যনাৰী মোটিভছ ডিপেণ্ডছ অন ইনকাম এণ্ড ইনকামৰ ওপৰত দুয়োটাৰ ৰিলেশ্যন পজিটিভ হয় পজিটিভ means income bahile desire to hold for transaction purpose desire to hold for precautionary purpose duitai increase hobo means income or uporot your relation positive means depends on income no doubt but relation to positive clear goal third motive jitu ase he third motive to hoise speculative motive jitu ami future investment or karone rakho hetu hoise LS is a function of hoddai monot rakhiba R means rate of interest clear R means what rate of interest আৰু সদায় মনত ৰাখিবা স্পেকুলেটিভ মোটিভ মিন্স কল্পনাপ্ৰসূত অভিপ্ৰায়টো নিৰ্ভৰ কৰে সুতৰ হাৰৰ ওপৰত আৰু সুতৰ হাৰৰ লগত স্পেকুলেটিভ মোটিভৰ ৰিলেশ্যন নিগেটিভ মিন্স নিগেটিভ ৰিলেশ্যন দ্যাট মিন্স ই যদি বাঢ়ে ই কমিব ই যদি কমে ই বাঢ়িব মিন্স দুয়োটাৰ মাজৰ ৰিলেশ্যনটো নিগেটিভ clear rate of interest bahile speculative motive komibo that means what desire to hold komi jabo because rate of interest jodi moi besike pao tetia hole definitely moi hekhini toka invest korim na ki moi hold korim clear means toka to holding no kori pelai moi market ot invest korim because rate of interest to bahise আকৌ যে ৰেট অফ ইন্টাৰেষ্ট মাৰ্কেটত কমি যায় তেতিয়া হলে মাৰ্কেটত ইনভেস্ট নকৰি বেটাৰ টু হোল্ড আমি হোল্ডিং কৰাই বেছি ভাল ক্যাশ হিচাপে হাতত ৰাখাই ভাল দ্যাট মিন্স স্পেকুলেটিভ মোটিভ বাঢ়ি যাব ক্লিয়াৰ হল দ্যাট মিন্স ৰেট অফ ইন্টাৰেষ্ট বাঢ়ি গলে আমাৰ ডিজায়াৰ টু হোল্ড ফৰ স্পেকুলেটিভ পাৰপাস কমি যাব বিকজ আমি ইনভেস্ট বেছিকৈ কৰিম আৰু ৰেট অফ ইন্টাৰেষ্ট যদি কমি যায় তেতিয়া হলে আমাৰ মাৰ্কেটত ইনভেষ্টমেন্ট কমি যাব বণ্ডত শেয়াৰত আমাৰ ডিজায়াৰ টু হোল্ডিং বাঢ়ি যাব clear so rate of interest or logot speculative motive or relation to inverse hol clear hol overall jodi tumi sua tete hole total demand for money that means total demand for money to jodi tumi sua tete hole total demand for money L buli likhilu depends upon LT plus LP এই দুটাক মই একেলগে লিখিলো plus LS that means total demand for money depend কৰিছে transaction demand for money precautionary demand for money speculative demand for money clear আৰু এই দুইটা যদি সোয়া এই দুইটাই নিৰ্ভৰ কৰে কাৰ ওপৰত ইনকামৰ ওপৰত that means এই দুইটা is a function of income হ'ব plus e car function rate of interest or function clear the overall jodi soa tetia hole total liquidity preference or demand for money is a function of income and rate of interest that means ei duita nirbhor kore income or uporot etu function de etu function duita nirbhor kore income or uporot but speculative nirbhor kore rate of interest or upor titele duitak jodi ekeloge loi aha titele independent variable duta hoy ase y and r means income y means income aru rate of interest so total demand for money is a function of income and rate of interest because income depends upon transaction income influences transaction and precautionary motive and rate of interest influences your last motive means a speculative motive so total demand for money means liquidity preference depends on your income and rate of
interest. Rate of interest logot speculative demand for money relation inverse, but income or logot transaction or precautionary demand for money relation positive. Clear hol goal. Etia question hol Keynes এই মোটিভ কেটার উপর ডিপেন্ড কৰি পেলাই এটা ডায়াগ্রামেটিক্যাল কনসেপ্ট দিছে যেহেতু থিওরিটোৰ নাম লিকুইডিটি প্রেফারেন্স থিওরি ওকে সেই থিওরিৰ ওপৰত ডিপেন্ড কৰি পেলাই এটা ডায়াগ্রাম আঁকিছে ডায়াগ্রামটো চোৱা ভালকে ধুনিয়া হয় এইফালে তুমি লিখিবা y এক্সিছত রেট অফ ইন্টারেস্ট রেট অফ what রেট অফ ইন্টারেস্ট হল আর এফালে হল মানি এফালে হল তোমার মানি মই শর্টকে লিখিছো মানি ডিমান্ড এন্ড মানি সাপ্লাই দে গোল means x axis represent money demand and money supply, y axis represent rate of interest. और Keynes equilibrium rate of interest determine করিব যাওতে speculative demand for money উপৰত বেস কৰি পেলাই demand for money capital draw কৰিছে মানে মন কৰিবা means demand for money capital Keynes তেওঁৰ থিওৰিত speculative demand for money উপৰত ডিপেন্ড কৰি পেলাই draw কৰিছে আৰু speculative demand for money লগত অলৰেডি মই কৈ আহিছো rate of interest to relation to inverse means rate of interest বাহিলে speculative demand for money কমে আৰু রেট অফ ইন্টারেস্ট কমিলে স্পেকুলেটিভ ডিমান্ড ফর মানি বাঢ়ে মিন্স রেট অফ ইন্টারেস্টৰ লগত ডিমান্ড ফর মানি ফর স্পেশালি স্পেকুলেটিভ ডিমান্ড ফর মানি রিলেশন টু ইনভার্স সো ইনভার্স কাৰণে ডিমান্ড ফর মানিৰ কাৰ্ভডাল ডাউনৱার্ড স্লোপ হ'ব দে ডাউনৱার্ড স্লোপ হ'ব এটো আঁকিলো এটো হৈছে এলপি কাৰ্ভ এটো মই আঁকিম আৰু অকমান আছে দে আৰু সেই সিচুৱেশনটোত কেনছে কৈছে এট এ পার্টিকুলার পয়েন্ট অফ টাইম ইকোনমিৰ মানি সাপ্লাই রিমেইনস fixed means given amount of money supply being a particular point of time means at a particular point of time of economic money supply to given বুলি কেনছে ধৰিছে আৰু যদি money supply given তেতিয়ালে money supply কাৰ্ভডাল vertical হ'ব clear so this is money supply curve okay আঁকিলো this is what curve money supply curve The question hol এই যে মানি ডিমান্ড কাৰ্ভডাল স্পেকুলেটিভ ডিমান্ডৰ ওপৰত যে ডাউনৱার্ড স্লোপ হৈছে আৰু মানি সাপ্লাই কাৰ্ভডালে এই পয়েন্টত কাটিছে এই পয়েন্টত নাম দিলু ই ক্লিয়ার ই পয়েন্টৰ এগেইনষ্টত এটা রেট অফ ইন্টারেস্ট ডিটারমাইন হ'ব দিস ইজ OR1 দি দিউ দিয়া OR1 ইন্টারেস্ট রেট Hey, OR1 interest rate to hoise equilibrium rate of interest against that money demand is equal to money supply because money demand curve and money supply curve এই পয়েন্টত কাটিছে money demand curve money supply কে এই পয়েন্টত কাটিছে আর যতে কাটিছে তার বিপরীতে যেটো rate of interest হ'ব this is nothing but equilibrium rate of interest তেতিয়ালে কেইনছৰ মতে equilibrium rate of interest determine তাতে হয় যত money demand আৰু money supply কি কৰে কাটস করে means equal হয় clear after that ধৰি লোৱা rate of interest to যদি কমি পেলাই r not হৈ যায় r not এইখিনি কমিছে দে এইখিনি কমি পেলাই যদি r not হৈ যায় তেতিয়া তোমাৰ ডিমান্ড ফৰ মানিটো চাবা দে ডিমান্ড ফৰ মানিটো ইয়াৰ পৰা সিদ্ধা এনেকা গুছি যাব ডিমান্ড ফৰ মানিটো সিদ্ধা এনেকা গুছি যাব means মানি ডিমান্ড কাৰ্ভডাল ডাউনৱার্ড স্লোপিং হৈ এই পয়েন্ট পাব এই পয়েন্টত যেতে রেট অফ ইন্টারেস্ট টু মিনিমাম দে রেট অফ ইন্টারেস্ট টু কি মিনিমাম লিখিছো এটো মিনিমাম রেট অফ ইন্টারেস্ট দে এটো মিনিমাম রেট অফ ইন্টারেস্ট means are not minimum rate of interest তার মানে ইন্টারেস্ট রেটটো আৰু তাৰ তলত নেনামে ওকে আৰু রেট অফ ইন্টারেস্ট টু যেতিয়া মিনিমাম হৈ যায় তেতিয়া মানি ডিমান্ড টু
পারফেক্টলি ইলাস্টিক হয় মিন্স মানি ডিমান্ড ইনফিনিটি লৈ গুচি যায় তার মানে রেট অফ ইন্টারেস্টটো যদি কমে মানি ডিমান্ড বাড়ে রেট অফ ইন্টারেস্ট আৰু কমিলে মানি ডিমান্ড বাড়িব কিন্তু রেট অফ ইন্টারেস্ট যদি মিনিমাম হৈ যায় এটো মিনিমাম রেট অফ ইন্টারেস্টত আমার মানি ডিমান্ডটো পারফেক্টলি ইলাস্টিক হৈ যাব মিন্স মানি ডিমান্ডটো ইনফিনিটি লৈ গুচি যাব মিন্স স্পেকুলেটিভ ডিমান্ড ফর মানিটো ইনফিনিটি হৈ যাব ক্লিয়ার আর এটোৱে হৈছে লিকুইডিটি প্রেফারেন্স কার্ভ ওকে and liquidity preference nothing but money demand আর জি পোর্শনত মিনিমাম রেট অফ ইন্টারেস্টত স্পেকুলেটিভ ডিমান্ড ফর মানি টু ইনফিনিটি হৈ যাব ইয়াৰ পৰা ইনফিনিটি হৈ গৈছে মানে এই পয়েন্ট এটা দি দিলো এর পৰা এলপি লৈকে এই পজিশনখিনি কার্ভডাল পারফেক্টলি ইলাস্টিক হয়েছে মিন্স ইনফিনিটি লৈ গুছি গৈছে কেতিয়া যেতিয়া রেট অফ ইন্টারেস্ট মিনিমাম হয়েছে মিন্স মিনিমাম রেট অফ ইন্টারেস্টত when speculative demand for money is infinity or infinite in that situation is said to be liquidity trap এই পজিশনখিনি কোৱা হয় লিকুইডিটি ট্র্যাপ তার মানে মিনিমাম রেট অফ ইন্টারেস্টত যেতে স্পেকুলেটিভ ডিমান্ড ফর মানি টু ইনফিনিটিলে গুছি যাব ক্যাপিটাল পারফেক্টলি ইলাস্টিক হৈ যাব সেই পোর্শনটুক কোৱা হয় লিকুইডিটি ট্র্যাপ আর তেতিয়া হলে মিনিং এইটোৱে ওলায় লিকুইডিটি ট্র্যাপত আমার ডিমান্ড ফর মানি টু ইনফিনিটিলে গুছি যাব কেতিয়া গুছি যাব যেতে রেট অফ ইন্টারেস্টটো মিনিমাম হৈ যাব মিন্স মিনিমাম রেট অফ ইন্টারেস্টত স্পেকুলেটিভ ডিমান্ড ফর মানি টু ইনফিনিটি হ'ব আর সেই পোর্শনটো যিমানখিনি ইনফিনিটি হৈছে মিন্স পারফেক্টলি ইলাস্টিক পজিশন যিখিনি কার্ভডাল হৈছে সেইখিনিকে কোৱা হয় লিকুইডিটি ট্র্যাপ ক্লিয়ার ফাইনালি কেইন্সৰ লিকুইডিটি প্রেফারেন্স থিওরি অফ ইন্টারেস্টত ইকুইলিব্রিয়াম রেট অফ ইন্টারেস্ট ডিটারমাইন তাতে হয় য'ত মানি ডিমান্ড কার্ভ আৰু মানি সাপ্লাই কার্ভে কাটস কৰে মিন্স ইকুৱেল হয় সেইটো এটা পয়েন্ট য'ত ও আর 1 ইন্টারেস্ট রেট ডিটারমাইন হৈছে আৰু এটা কনসেপ্ট কৈছো রেট অফ ইন্টারেস্টটো যেতিয়া মিনিমামলৈ গুছি যায় মিন্স তাতকে তলত আৰু নানামে আৰু সেই মিনিমাম রেট অফ ইন্টারেস্টত যেতিয়া ডিমান্ড ফর মানি টু স্পেকুলেটিভ ডিমান্ড ফর মানি দেই যেতিয়া পারফেক্টলি ইলাস্টিক হয় মিন্স স্পেকুলেটিভ ডিমান্ড ফর মানি টু ইনফিনিটি হৈ যায় সেই পোর্শনখিনিক কোৱা হয় গোটেই ক্যাপিটাল নহয় দে ইয়াৰ পৰা এইখিনিলৈকে সেই পোর্শনখিনিক কোৱা হয় লিকুইডিটি ট্র্যাপ মিন্স লিকুইডিটি ট্র্যাপৰ এগেইনষ্টত রেট অফ ইন্টারেস্টটো মিনিমাম হ'ব আৰু ডিমান্ড ফর মানি ক্যাপিটাল সিধা হ'ব মিন্স পারফেক্টলি ইলাস্টিক হ'ব ক্লিয়ার য'ত স্পেকুলেটিভ ডিমান্ড ফর মানি টু ইনফিনিটিলে গুছি যাব কেতিয়া মিনিমাম রেট অফ ইন্টারেস্টত and that portion is said to be liquidity trap clear goal এতিয়া লগত আৰু এটা কথা এড কৰি দিও ধৰি লোৱা মানি সাপ্লাইটো আমি গিভেন ধৰিছিলো ইফ যদি ইকোনমিক মানি সাপ্লাই বাঢ়ি যায় তেতিয়া কি হ'ব পাৰে এগেইনষ্ট গিভেন মানি ডিমান্ড তেতিয়া হলে মানি সাপ্লাই বাঢ়ি গলে মানি সাপ্লাই ক্যাপিটাল রাইটত গুছি যাব MS1 তেতিয়া অলৱেজ মনত ৰাখিবা রেট অফ ইন্টারেস্ট কমি যাব আকৌ মানি সাপ্লাই যদি কমি যায় মানি সাপ্লাই বাঢ়িলে রেট অফ ইন্টারেস্ট কমিব আৰু মানি সাপ্লাই কমি গলে রেট অফ ইন্টারেস্ট বাঢ়ি যাব মিন্স মানি সাপ্লাই বাঢ়িলে মার্কেটত যেনেকা বস্তু এভেইলেবল হলে দাম কমে ঠিক তেনেকা মানি সাপ্লাই বাঢ়িলে রেট অফ ইন্টারেস্ট কমিব মার্কেটত বস্তু স্কেয়ার্স হলে নাটনি হলে দাম বাঢ়ে মিন্স মানি সাপ্লাই কমিলে রেট অফ ইন্টারেস্ট বাঢ়িব মিন্স ইয়াত ওভারঅল কব পাৰা বস্তুৰ দামটোক দাম বুলি কয় কিন্তু ইয়াত মানিৰ প্ৰাইচটোৰ নাম হৈছে রেট অফ ইন্টারেস্ট ইয়াত মানি ইউজ হৈছে এজ এ ক্যাপিটাল আৰু অলৱেজ উই নো ক্যাপিটাল নাথিং বাট হোৱাট ওয়ান অফ দ্য ফ্যাক্টরস ওকে আৰু ক্যাপিটালৰ প্ৰাইচৰ নাম হোৱাট interest means rate of interest okay finally Keynesৰ liquidity preference theory of interest ত আমি equilibrium rate of interest determine কৰিলো যত মানি ডিমান্ড মানি সাপ্লাই কাৰ্ভে কাটস কৰিছে আৰু যত আমি তিনটা মোটিভছৰ কথা পঢ়িছো ট্ৰানজেকশন মোটিভ প্ৰিকশনাৰী মোটিভ স্পেকুলেটিভ মোটিভ ট্ৰানজেকশন প্ৰিকশনাৰী মোটিভ ডিপেন্ডস অন ইনকাম আৰু ইনকামৰ লগত হে দুটাৰ ৰিলেশন পজিটিভ বাট স্পেকুলেটিভ ডিমান্ড ফৰ মানি যেটো ফিউচাৰ ইনভেষ্টমেন্ট কৰিম টকা হোল্ড কৰিছিলো এজ এ ক্যাপিটাল দ্যাট ডিপেন্ডস অন ৰেট অফ ইন্টাৰেষ্ট ৰেট অফ ইন্টাৰেষ্ট বাঢ়িলে desire to hold কমিব আৰু ৰেট অফ ইন্টাৰেষ্ট কমিলে desire to hold বাঢ়িব so finally demand for money depends upon speculative demand for money so speculative demand for money লগত rate of interest or relation inverse যেহেতু সেই কাৰণে speculative demand for money উপৰত বেস কৰি পেলাই demand capital downward slope হৈছে at the same time money supply given বুলি কৈছো কাৰণে money supply capital সিধা আকিছো
ক্লিয়াৰ য'তে কাটিছে তাৰ বিপৰীতে ৰেট অফ ইণ্টাৰেষ্ট ডিটাৰমাইন হৈছে কি ইকুইলিব্ৰিয়াম তাৰপিছত মিনিমাম ৰেট অফ ইণ্টাৰেষ্টত যেতিয়া স্পেকুলেটিভ ডিমাণ্ড ফৰ মানিটো ইনফিনিটিলৈ গুচি গৈছে ডেট পৰ্চন ইজ ছেড টু বি লিকুইডিটি ট্ৰেপ অ'কে আমাৰ 12 ক্লাছৰ কাৰণে এইখিনি বস্তুৱে তোমালোকে ভালকৈ চালে হ'ল লিকুইডিটি প্ৰেফাৰেঞ্চটো ভালকৈ চাবা ডিমাণ্ড ফৰ মানি নাথিং বাট লিকুইডিটি প্ৰেফাৰেঞ্চ তাৰ তিনিটা মটিভ ভালকৈ চাবা আৰু ডায়গ্ৰামেটিকেল কনচেপ্টটো চাবা তাৰ লগত তাৰল্য ফাণ্ড মিনছ লিকুইডিটি ট্ৰেপ কথাটো ভালকৈ চাবা হ'ব থেংক ইউ